হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। এয়া দেখিছেনে, মই কুকাৰতে লৈ আমাৰ সৰু ল'ৰাৰ কাৰণে মানে চিকেন বনাবলৈ লৈছোঁ কুকাৰত। কুকাৰত বনালে মানে মাংসটো মানে অলপ নৰম হ'ব ন, তেতিয়া খাব পাৰিব যিহেতু সৰু ল'ৰা। আৰু ইফালে মই মানে কাটি থোৱা মাংসৰ পৰা ভাল ভালবিলাক দুই তিনি পিচমান ওলাই কিনে ইয়াতে বনাম। খায় নে নেখায় বাৰু এইটো নাজানো, ল'ৰা কেতিয়াও খোৱাই নাই, নেখায় বেছি। আৰু ইয়াতে আলু দিছোঁ, মাছ মাংস তাৰপিছত কণী একোৱেই নেখায়, মানে ভাতো নেখায়, ভাতো একদম কম, ভাতে নেখায়। আপোনালোকে ক'বচোন বন্ধু বান্ধৱীসকল, কিছুমানে যদি জানে ল'ৰাটোক মানে কি খোৱালে মানে তাই ভাত খাব খুজিব, হৰলিক্সো নাখায়, কি যে ধৰণৰ ল'ৰা এইটো মই ক'বই নোৱাৰোঁ। তো মই এনেকৈ বনাই আছোঁ, খায় নে নেখায় এইটোও নাজানো। আজি ফাৰ্ষ্ট টাইম বনাইছোঁ, তাৰ কাৰণে জলকীয়া এটাও দিয়া নাই, পিঁয়াজ, তাৰপিছত অকণমান পাঁচফোৰণ, নিমখ, হালধি, অকণমান মছলা দিছোঁ। এনেকৈ মানে বনাম, আৰু খায় নে নেখায় এইটোও নাজানো, চাওঁ কি কৰে তাই। তাৰপিছত এনেকৈ বনাই কিনে মই এতিয়া পানী দি 5-6 চিটিমান মাৰিম, আৰু মানে কিমান 5-6 মিনিটতে মানে হৈ যায় আৰু মাংসটো, টাইম নালাগে। কুকাৰত চিটি মাৰিলে যিহেতু সময় বেছি নালাগে, অকণমান ভাজি লৈ মানে পানী দি 2-3 চিটিমান মাৰি দিলে হৈ যায় আৰু। তথাপিও মই 5-6 চিটিমান মাৰিছোঁ, মাংসটো অলপ নৰম হ'বৰ কাৰণে, যিহেতু সৰু ল'ৰাই খাব। এই যে মোৰ ল'ৰা, চাওচোন জুচ খাই আছে, আৰু মোৰ ইফালে ফুলবোৰ ফুলি আছে, কিমান যে ধুনীয়া, চাওচোন ইফালেও ধুনীয়া, আৰু ইফালে সৰু সৰু এইটো ৰছ হয়, গোলাপ ফুল হয়, কালাৰটো কিন্তু একদম মস্ত বঢ়িয়া দেই, সৰু জাতৰ হয়। আৰু ইফালে চিটি মাৰিলে অলৰেডি মোৰ মাংসটো মানে বনোৱা হ'ল, ঝোল বনাইছোঁ, অকণমান ঝোল খুৱাই দিম। মানুহবিলাকে কয় মানে লোকেল কুকুৰাত বোলে ভিটামিন হয় ঝোলত, সেইকাৰণে ঝোল কৰি দিছোঁ, খাই নে নেখায় চাওঁ। আৰু ইফালে মোৰ ফুলনিবোৰ ফুলি আছে, ফুলবোৰ কিমান যে ধুনীয়া দেখে, চাই হেঁপাহে নপলায়। আৰু আমাৰ কাৰণে ইফালে বনাম অকণমান মাংস, কেৰাহীটো গৰম দি ইফালে ফুলৰ ফালে লাগি আছোঁ, আৰু ইফালে কেৰাহী গৰম হৈছে। তাৰপিছত পাঁচফোৰণ দিছোঁ, তাৰপিছত পিঁয়াজ, জলকীয়া একেবাৰে কম দিছোঁ, মছলা খুবেই কম দিম আজি। মই মছলা একদম নিদিমেই, মানে অকণমান দিম, কাৰণ কুকুৰাটো মানে সৰু হয়, এনে ঝোল খাবৰ কাৰণেহে, ঝোল খালে হেনো বেছি মছলা দিয়া নহয়। আৰু ইফালে একদম তামাম বৰষুণ, ইমান যে বৰষুণ মানে পৰিব ধৰিলে নহয় হঠাতেই, একদম তামাম। তাৰপিছত ইফালে পিঁয়াজখন অলপ ভাজি ল'লোঁ ৰঙাকৈ, আদা নহৰুৰ পেষ্টটো অকণ দি আৰু তাৰপিছত মাংসটো দিলোঁ। এনেকৈয়ে আৰু নৰ্মেলি বনাম, এইটো কোনো মই মানে ৰেচিপি দিয়া নাই, এনে চিম্পলকৈ বনাইছোঁ আৰু তাকে এনে দেখাই দিলোঁ। ল'ৰাটোক লৈ কেতিয়াবা বহুত টেনশ্যন হয় মোৰ, জাননে গাইজ, কিয় যে নেখায়। আৰু এনি টাইম মানে সদায় বেমাৰ হৈ থাকে, আজি এটা কালি এটা পৰহি এটা, মানে কিবা নহয় কিবাটো হৈয়ে থাকে, মানে এটা নহয় এটাই, বহুত অসুবিধা লাগে, অশান্তি লাগে ঘৰত। আৰু চাচোন গাইজ, বনাওঁতে মোৰ গেছখন শেষ হ'ল, তাৰপিছত মাহঁতৰ গেছত গৈ বনাম, আৰু এনেকুৱা দুৰ্ভাগ্য হ'ব লাগে দে, গেছটো শেষ হ'ব লাগে দে বনাওঁতে বাৰু, যিকোনো হওক। আৰু ইফালে ল'ৰাই তাৰ আইতাকৰ লগত আছে, আৰু মই ইফালে মাহঁতৰ ঘৰত আহি মাংসটো বনাব ধৰিলোঁ। মই ঝোল দিছোঁ, ঝোলেই খাম, সৰু কুকুৰা হয়, ঝোল হেনো খাব লাগে, ভিটামিন হয় বোলে। তাৰপিছত এনেকৈ মই বনালোঁ, পূৰা বইল হৈ আছে, বহুত উতলাব লাগে, মানে পানী দি বহুত উতলাব লাগে, তেতিয়াহে তাৰ ৰসবিলাক ওলায়, ভিটামিনবোৰ। আৰু ইফালে ল'ৰা একদম ঘৰ সাৰি আছে, চাচোন কাম তাৰ, যেতিয়া কাম কৰিব পৰা হ'ব তেতিয়াহ'লে নকৰিব, আৰু এতিয়া নোৱাৰে যে, সেইকাৰণে কি কৰোঁ কি নকৰোঁ বুলি থাকে। আৰু ফাইনেলি আৰু মোৰ হ'ল ইফালে চিকেন। তো বন্ধু বান্ধৱীসকল, আজিলৈ বাই বাই।